এখন আলু পিয়াজৰ দোকান আৰু তাৰ পৰাই জন্ম হৈছে এটা সপোনৰ পুত্ৰই অথলে যাবলৈ নিদিলে পিতৃৰ কষ্ট এইজন মলিন দত্ত বিগত 25 পৰা 30 বছৰ ধৰি অভয়াপুৰী বজাৰত এইখন আলু পিয়াজৰ দোকান দি পৰিয়াল পোহপাল দি আহিছে তেওঁ আৰ্থিক অনাটনৰ মাজতেই পুত্ৰক লৈ সপোন দেখিছিল পিতৃয়ে আৰু আজি পুত্ৰই প্ৰমাণ কৰিলে পৃথিৱীৰ কোনো বাধাই প্ৰতিভা বিকাশৰ অন্তৰায় নহয় পিতৃ মলিন দত্ত আৰু মাতৃ কানন দত্তৰ পুত্ৰ মনীষ দত্তই লাভ কৰিছে চিকিৎসা বিজ্ঞান পঢ়াৰ সুযোগ পূৰণ কৰিছে পিতৃ মাতৃয়ে দেখা সপোন কষ্টটো জানে শাক পাচলি কিমান কষ্ট হয় ৰাতিপুৱা ধৰক মই আহোঁ 6টাত আৰু আবেলি ধৰক ৰাতি মোটামুটি ধৰক 10টামান বাজি আৰু 10টা চাৰে 9টা সেই ফলখিনি আজি পালোঁ মই কিমান ভাল লাগিছে না মনটো আৰু আনন্দত বুঢ়া পূৰা হৈছে এতিয়া আৰু বাকীখিনি পাৰোঁ কিন্তু আৰু এখন এই পঢ়াৰখিনি পুত্ৰ মনীষে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ মাজতেই অভয়াপুৰীৰ অম্বিকাগিৰি জাতীয় বিদ্যালয়ৰ পৰা 93% নম্বৰসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তাৰ পাছতেই অভয়াপুৰীৰ এখন ব্যক্তিগত জুনিয়ৰ কলেজত বিনামূলীয়াকৈ অধ্যয়নৰ সুযোগ লাভ কৰিছিল ছাত্ৰজনে উক্ত শিক্ষানুষ্ঠানৰ পৰাই 83% নম্বৰসহ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হয় আৰু তাৰ পাছত বঙাইগাঁৱৰ কোৱাণ্টাম লিপ ইনষ্টিটিউটত বিনামূলীয়া কোচিং গ্ৰহণ কৰে মনীষ দত্ত উত্তীৰ্ণ হয় নিটত এতিয়া কোকৰাঝাৰ মেডিকেল কলেজত নামভৰ্তিৰ সুযোগ পাইছে মনীষে হয় এই বৰ্ষত হৈ যোৱা নিট 2024 এক্সামত মই 720ৰ ভিতৰত 518 নম্বৰ পাই কোকৰাঝাৰ স্থিত কোকৰাঝাৰ মেডিকেল কলেজত এখন পাবলৈ সক্ষম হৈছোঁ তুমি কেনেদৰে অধ্যয়ন কৰিছিলা মই নিটৰ 8ৰ পৰা 9 ঘণ্টালৈ তেনেকৈ পঢ়িছিলোঁ ভাল লাগিছে মা দেউতাক গৌৰৱান্বিত কৰিব পাৰিছোঁ পৰিয়ালৰ সকলোৱে আনন্দিত হৈছে মনীষৰ এই সফলতাত পিতৃ মাতৃ তথা পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে গাঁওবাসী পুত্ৰৰ সাফল্যত আৱেগিক হৈ পৰিল মাতৃ মই যিখিনি অনুভৱ কৰিছিলোঁ সেইখিনি ল'ৰাটোৱে মানে হেৰি কৰিছে মোৰ মানে মনৰ বাসনা মানে পূৰণ কৰিছে মানে বহুত আমি কষ্টৰ মাজতে মানে এইখিনি কৰিছোঁ মানে তাৰ লগতে তাৰ দাদা জেঠা জেঠি বহুত তাৰ পেহী চবেই মানে কি তাৰ প্ৰতি গাইড লৈছে তাৰ দেউতা যথেষ্ট কষ্ট কৰি আছে মানে সাধাৰণ মানে শাক পাচলিৰ দোকান দি এইটো মানে হেৰি কৰিছে আৰু আমি হেৰিৰ পৰাও মানে সহায় পাইছোঁ বঙাইগাঁও কোচিং কেন্দ্ৰৰ পৰাও মই সহায় পাইছোঁ মানে বহুতেই সহায় পাইছোঁ আজি কেনে লাগিছে আপোনাৰ আজি মোৰ বহুত ভাল লাগিছে পুৰা সুখী একদম সুখী মই মনীষ দত্ত সুচিকিৎসক হৈ ওলাই আহক আমিও জনালো অযুত শুভেচ্ছা বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয় NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা